তোমালোকৰ হাজৰিকা কিন্তু বৰ পাকৈত নাই দেই। নেকলেছডাল বৰ ধুনীয়া হৈছে, নে কি কোৱা? হৈছে। লতাক বৰ ধুনীয়া দেখিব। দেখিব, কিন্তু তেনেকুৱাডাল নেকলেছেৰে তোমাকো বৰ ধুনীয়া দেখিব। ছে, হাজৰিকাক একেবাৰে অৰ্ডাৰটো দিয়ে আহিব পাৰিলোহেঁতেন। কি হ'ল তৰা? মোক এতিয়াও বিশ্বাস কৰিব পৰা নাই। বিশ্বাস কৰিলে অসম্ভৱ কথা কেতিয়াও সম্ভৱ নহয়। বহুতো ৰঙীন সপোন দেখিব মোৰো মন যায়, কিন্তু মই বৰ দুৰ্ভগীয়া ঋষিদা। কোনোবাই যে মোকো সঁচা ভাল পোৱা দিব বিচাৰে, মই বিশ্বাস কৰোঁ কেনেকৈ? পাৰিব লাগিব তৰা। তুমি তোমাৰ বাবেই নহয়, মোৰ বাবেও ভাবিব পাৰিব লাগিব। যেনেকৈ মই এই মুহূৰ্তত ভাবিছো কেৱল তোমাৰ কথা, তোমাৰ আৰু মোৰ জীৱনৰ মধুৰ মুহূৰ্তবোৰৰ কথা। আপোনাৰ বস্তু এটা মোৰ হাতত পৰিল, সেইকাৰণে মোৰ বস্তু হয়। চিনি পাইছে? এইটোতো মই তৰাক। তুমি এইটো কেনেকে পালা? কেনেকে পালো? লাজ নালাগে বুঢ়া হগুন? মানুহৰ সা সম্পত্তি চালাকি কৰি নিজৰ কৰি লৈও শান্তি পোৱা নাই, এতিয়া আকৌ নিজৰ ছোৱালী বয়সীয়া। মনে মনে থাক, তই মোৰ ঘৰৰ পৰা বাহিৰ যা, নহলে গাঁৱৰ মানুহ মাতিব লাগিলে। মাতিব কিয় লাগিছে জেঠু? আমি আহিছোৱাই নহয়। চাচোন বাৰু চা। কি চাওঁ? এই আঙুঠিটো আপোনাৰ নহয় জানো? হয়, কিন্তু হয় যদি লৈ থওক। কেনেকে লওঁ? আচলতে এইটো মই তৰাকহে পিন্ধাইছিলো। কিয় পিন্ধাইছিলে? তৰাক বিয়া কৰাই? জেঠু, মৰিবলৈনো আপোনাৰ কেইটা দিন বাকী আছে? এইখিনি সময়ত বিয়াৰ চিন্তা বাদ দি ভগৱানৰ নামহে ল'ব লাগে। কিন্তু তৰাক আপুনি এতিয়াৰ পৰা তৰা চিন্তা বাদ দিয়ক। কেনেকে বাদ দিম? তাইৰ বাপেকে মোক 50,000 টকা। হ'ব, টকা আপুনি পাই যাব, মই দিম। তুমি আকৌ কিয় দিবা? দিবতো। শহুৰেকৰ ধাৰ জোঁৱাইকে শোধ কৰিব পাৰে। জোঁৱাই? নহ'লে কোন হ'ব লাগে? বুঢ়া, শগুন, ফপৰা, কুকুৰ। আজিৰ পৰা তই তৰা কথা পাহৰি যাম, নহ'লে ৰাতি বেলি দিনত তৰা দেখাৰ ব্যৱস্থা আমি কৰিম। আপোনাৰ টকা শোধ নকৰাকে মই বিয়া নকৰোঁ, মই কথা দিলোঁ। চম্পাৰ লুন আৰু পপী কাৰ নামহে? ইহঁত তিনিজনীৰ নাম। কিয়? কিয় মানে বৌয়ে বিচাৰি ফুৰিছে। যোৱা আকৌ, জলদি যোৱা, জলদি জলদি যোৱা। সিহঁতক মিছা কথা কৈ আঁতৰাই পঠালে নহয়। আৰু কি কৰিবা? ৰাতিপুৱাৰ পৰা ভাল খবৰ এটা দিবলৈ বিচাৰি ফুৰিছো। ভাল খবৰ? মোৰ কাৰণেতো সাংঘাতিক ভাল খবৰ। গড়গড়ামে আঙুঠিটো ঘূৰাই ল'লে। সঁচা? আৰু কি? মোৰ পিছত বুঢ়ালৈ বেয়াও লাগিছে। বেচেৰা হয়তো বৰ
গভীৰভাৱে প্ৰেমত পৰিছিল। মই যাওঁ, যোৱা কিন্তু কইনা কোনে সজাব? হোৱা মিছা কথা কৈছে চোৱা। মইতো এতিয়া জানো তুমি আৰু ইয়াৰ পৰা যাব নোৱাৰা, কিয়? কাৰণ এতিয়া যে মই তোমাৰ কাষতে আছো। যা অসভ্য।